দিখৰ যি বলিয়া বান সেই বলিয়া বানে সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল বিহুবৰৰ নেপালী খুঁটি আৰু নেপালী খুঁটিৰ যিখন মূল গাঁও যিখন মানুহে গিজ গিজাই থাকে সেই গাঁওখন এতিয়া জনশূন্য ইয়াত মানুহ নাই ঘৰ বাৰী নাই আৰু মূল যি তেওঁলোক গোপালকৰ লগত জড়িত তেওঁলোকৰ বাবে এতিয়া উপাৰ্জনৰ কোনো থল নাইকিয়া হ'ল মুখনি বৰ দীঘল নকৰোঁ সতীৰ্থই ইয়াৰ ভিজুৱেলছ দেখাইছে তাৰ সমানুপাতিকভাৱে আপুনি ভিজুৱেলছত যিখিনি স্থান দেখিছে যি পানীৰে পৰিপূৰ্ণ ইয়াত এটা এটা পৰিয়াল বাস কৰিছিলে ইয়াত গোপালকৰ লগত জড়িত প্ৰত্যেকটো এইটো কোনোবা নলা বা পুখুৰী নহয় দিখৰ বলিয়া বানে সৃষ্টি কৰা পাছৰ যি দৃশ্য সেই দৃশ্য আমি দেখাইছোঁ অতিকে দুৰ্গম অঞ্চল আমি বাকী বোকা পলসে এতিয়া পৰিপূৰ্ণ সেইদিনা কি হৈছিলে সেইদিনাখন আপোনাৰ 10 মিনিট পূৰা আপোনাৰ পানীটো এনেকৈ আহি নদীৰ ফালৰ পৰা পূৰা ঘৰ চৰে আমি ল'ৰা ছোৱালীক একদম যেনে তেনে আৰু টিঙৰ ওপৰত দলিয়াই দিছোঁ আৰু গোটেই ভৰি হাত গোটেই কাটি মেলি টিঙৰ পৰা আমি অসুবিধা ইমান পাইছোঁ আৰু আমাক বচাবলৈ কোনেও নাহিলে আমাৰ 2 নম্বৰ 3টা নাও আছিলে বুলিকে আমাক গোটেই ফেমিলিকেইটাক লৈ মেলি সিহঁতি ৰাতি 11টা বজালৈকে টানি লৈ গৈছিল চৰকাৰে বাৰু একো সহায় পোৱা নাই মানুহকেইটা অহাই নাই বচাবলৈ এতিয়াতো গাঁওখনত কোনো মানুহ নাই অকল ঘৰ চৰ ভাঙি মেলি সেই অকল ডাঙৰ ডাঙৰ কুন্দা আছে তেল টেঙাকেইটা সোমাই আছে গোটেই ঘৰ চৰ ভাঙি মেলি গৰুবিলাক কি হ'ল পশুধনবিলাক গোটেই আমি খুলি মেলি এৰি দিলোঁ চব মৰি গ'ল চব আমাৰ ইফালে এফালে সোমাই আছে গৰুকেইটা আমাৰ কিমান পশুধনৰ লোকচান আপোনাৰ মেক্সিমাম ক'লে 4-5 হাজাৰ পশু আমাৰ হ'ব গৰু অঁ 4-5 হাজাৰ অঁ 4-5 হাজাৰ হ'ব এজনী ঘৰত 35টা 40টাকৈ আছিলে আমাৰ গৰু আপোনাৰ কেইটা গ'ল মোৰ 10টা গ'ল হয় তাৰপিছত ছাগলীকেইটা যেন তেনে লৈ গ'লোঁ আৰু বুকি মেলি 2-3টা এৰি দিলোঁ চব মৰি গ'ল তাতে গৰুবিলাক চব মৰি গ'ল চব এফালে গোটেই গাঁৱতে একদম গোন্ধাই আছে মৰি মেলি আমিও গোন্ধ অনুভৱ কৰিছোঁ ঘৰ কোনপিনে এইটো নদী কিনাৰত আছে নাই এতিয়া ঘৰটো নাই ঘৰ নাই নাই এতিয়া গোন্ধাইছে চব গোন্ধাইছে গৰু মৰি আছে কিমান বহুত কৈছে বহুত গৰু আছে ইয়াত এটা মানুহ 40টা 50টা আছে আমাৰ এটা পোৱাই নাই আমাৰ গাঁওখিনি একেবাৰে জিৰ' কৰি পেলালে আমাৰ একো নাই যিমান গোটাইছোঁ চব খতম হৈ গ'ল ক'বই নোৱাৰিছোঁ গৰু আছিলে 10জনীমান গৰু আছিলে পোৱালীটো বৰ চাপা কাটিলৈ পঠাই দিছে ইয়াত বহিব নোৱাৰে বেমাৰ হৈ পৰিব ঘৰ নাথাকিলে অঁ এইটো আগত আমাৰ ঘৰ আছে যিমানখিনি গৰু গাই সম্পত্তি ইমান গোটাইছিল ইমান একো আমাৰ বচি পোৱা নাই আমি এতিয়া যি পূজা আমি গৰু পান বহিছিলোঁ আমি যেন তেন ল'ৰা পোৱালি টিঙটো বচাইছোঁ আমি নাওকা দি উঠি গৈছে একো বচাব নোৱাৰিলোঁ যিমান আছিলে চব উঠাই লৈ গ'ল ৰাস্তা ওচৰত আছোঁ ইমান আৰু গোটাবৰ কাৰণে আমাৰ বহুত বছৰ লাগিব এতিয়া আপোনালোক আকৌ ঠন ধৰিবলৈ বহুত বছৰ লাগিব আৰু বৰ বেয়া লাগিছে আমাৰ গাঁওখন থাকিব পৰা নাই গোন্ধলৈ গৰুবোৰ ইমান মৰিছে অলপ সহায় কৰি দিলে ভাল এইটো গৰু চৰু পেলাই দিলে আমি অলপ চাফা তাফা কৰিব কষ্ট কৰিছোঁ নিজে যিমান যাব পাৰোঁ অলপ গৈছোঁ আহিছোঁ ঘৰৰ ফালে বহিব নোৱাৰিছোঁ যিফালে আপুনি এই নেপালী খুঁটিৰ যি মূল গাঁও সেই মূলখন যি দিশলে আপুনি চাওক পানী দেখিব আৰু পানীৰ মাজত এটা সময়ত এই দেওবাৰৰ যি মহা বান আহিছিল বানৰ আগত এটা পৰিয়াল আছিল এতিয়া এই গাঁওখন আপুনি জনশূন্য গাঁও বুলি ক'ব পৰা মানুহ নথকা গাঁও বুলি আমি অভিহিত কৰিব পাৰোঁ তেওঁলোকে কৈছে যে বহু বছৰ লাগিব তেওঁলোকে পুনৰ স্বাভাৱিক জীৱনলৈ আহিবলৈ যিহেতু তেওঁলোকে যি মূল জীৱিকা গোপালনৰ ইয়াৰ এজনে কৈছে যে 3-4 হাজাৰ গৰু নাইকিয়া হৈ গ'ল অৰ্থাৎ ইয়াত সিঁচৰিত হৈ আছে কিবা কাৰণত আমি মুখত আচলতে মাস্ক নামাৰি পেলাই কৰিছোঁ এইসকল স্থানীয় ব্যক্তিয়ে এতিয়াও মাস্ক মাৰি আছে সকলোফালে গোন্ধ জনশূন্য আৰু একো ক'ব নোৱাৰোঁ শব্দ হেৰাই যাব আপোনাৰ ইয়ালৈ নহাকৈ শিৱসাগৰ জিলা বিহুবৰ চন্তক বা শিৱসাগৰ টাউনৰ কি দুৰ্দশা বৰ্ণনা আপুনি কৰিব নোৱাৰে শিৱসাগৰ বিহুবৰৰ নেপালী খুঁটিৰ পৰা আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট